নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী NEP আছামিজ বিভাগৰ 3rd ছেমিষ্টাৰৰ যিখন আপোনালোকৰ DSC পেপাৰ অসমীয়া গদ্য সাহিত্য তাৰ আপোনালোকৰ যি এছাইনমেণ্ট দিছে তাৰ প্ৰথমটো এছাইনমেণ্ট অসমীয়া গদ্যৰ উদ্ভৱ সম্বন্ধে লিখক। এই এছাইনমেণ্টটো ইতিমধ্যে এই চেনেলত দিয়া আছে, সেইকাৰণে মই পুনৰ নিদিওঁ, বাকী 4টা মই দিবলৈ চেষ্টা কৰিম সোনকালে। আপোনালোকে এই এছাইনমেণ্টটো পাব হ'লে অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰ ইউটিউবত চাৰ্চ কৰাৰ পিছত আপোনালোকে পুনৰ ইয়াতে টাচ কৰিব আৰু এবাৰ টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আপোনালোকে এই পেজটো প্লেলিষ্টত টাচ কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্লেলিষ্টসমূহ আহিব। তললৈ স্ক্ৰল কৰিব আৰু দেখা পাব যে তলত কি আছে, অসমীয়া গদ্য সাহিত্য বুলি আছে, 3rd ছেম DSC পেপাৰ। ইয়াত আপোনালোকে পুনৰ টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ যিটো অসমীয়া গদ্য সাহিত্য গোটেইটো আহি যাব। কি মই প্ৰশ্ন উত্তৰ দিয়া আছে, এছাইনমেণ্টৰ এনচাৰো দিয়া আছে। আপোনালোকে তললৈ স্ক্ৰল কৰিলে আপোনালোকে এইটো পাব যে অসমীয়া গদ্যৰ উদ্ভৱ সম্পৰ্কে আলোচনা। এছাইনমেণ্টটো পূৰ্বতে আহিছিলে এছাইনমেণ্ট হিচাপে, সেইকাৰণে এছাইনমেণ্ট হিচাপে আছে। আপোনালোকে এইটো লিখিলে হ'ব। অৱশ্যে এইটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ ল'ব লাগিব। গল্ডেন মেম্বাৰশ্বিপত দিয়া আছিলে যিহেতু পূৰ্বতেই, আপোনালোকে গল্ডেন মেম্বাৰশ্বিপ ল'লে এই এনচাৰ চাই লিখিব পাৰিব। ধন্যবাদ।